চাউলুং চুকাফাৰ মৈদাম সংৰক্ষণ হোৱাৰ দিশে গতি দশক কাল অৱহেলিত অনাদৃত হৈ পৰি ৰোৱা বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ বীজ ৰোপণ কৰাটো চাউলুং চুকাফাৰ মৈদাম অৱশেষত সংৰক্ষণ হোৱাৰ দিশে গতি কৰিছে। মৈদামৰ চাৰিবেৰ নিৰ্মাণৰ বাবে টাই আহোম উন্নয়ন পৰিষদে 1,08,00,000 টকাৰ আবণ্টন দিছে। সেই উপলক্ষে টাই পৰম্পৰা নীতি নিয়মেৰে দেওবাৰে আধাৰশিলা স্থাপন কৰে মন্ত্ৰী যোগেন মোহনে। উক্ত অনুষ্ঠানত চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ডছিয়াৰ প্ৰস্তুত কৰা তথা পুৰাতত্ত্ব বিশেষজ্ঞ কেচি নাৰিয়াল, টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁইকে ধৰি কেইবাটাও টাই আহোম সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। আজি আহোম জনগোষ্ঠীটো তথা অসমীয়া সমাজখনৰ কাৰণে পবিত্ৰ দিন। আমাৰ স্বৰ্গত চাউলুং চুকাফাৰ যি মৈদাম আছিলে, মৈদামৰ বাউণ্ডেৰী ৱালৰ সৌন্দৰ্য বৰ্ধনৰ কাম আজি আধাৰিলা অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াই আজি কৰিলে আৰু খুব কম দিনৰ ভিতৰত এই কামখিনি হৈ উঠিব আৰু বহুতো মৈদামৰ মাটি এতিয়াও বেদখল হৈ আছে। যোগেন মোহন ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ তেওঁ যাতে এইখিনি বেদখলমুক্ত কৰিবৰ কাৰণে তেওঁ চৰকাৰক ফালৰ পৰা যিখিনি সহযোগিতা কৰিবলৈ সম্পূৰ্ণ সহযোগিতা কৰিম বুলি কৈছে। আৰু এই আপাহতে আমি ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, সোণাৰী সন্মানীয় বিধায়ক। কিন্তু প্ৰথম অৱস্থাত ইয়াত যিখিনি মানুহে বেদখল কৰি আছিলে, ইয়াত হয়তো মুখৰ আগত 2-3টা ঘৰ আছিলে, এইখিনি কৰাৰ ক্ষেত্ৰত বৰ্তমান সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া আৰু আমাৰ আটাচুৰ পবিত্ৰ গগৈহঁতকে ধৰি আমাৰ যিখিনি সতীৰ্থ আছিলে তেওঁলোকে অশেষ কষ্ট কৰিছিলে আৰু বহু আমাৰ জ্ঞাতি আছে, তেওঁলোকে অশেষ কষ্টৰ কাৰণে আজি মৈদামটোৱে এই অৱস্থা পাইছেগৈ। আৰু আমি কৰিবলগীয়া বহুতখিনি কাম আছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো এই বিষয়ে আমি অৱগত কৰিছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয় যিমান হয় এই কামখিনি নিম বুলি আৰু খুব কম দৰতে তেওঁ চৰাই আহিলে মৈদাম কৰিম বুলি কৈছে। আৰু কৰাৰ পিছতে যে এই যি মৈদাম আছে, মৈদামৰ ৰূপ সম্পূৰ্ণৰূপে সলনি হ'ব আৰু এইটো আমি আগত যাতে চাউলুং চুকাফাৰ মৈদাম বুলি সগৰ্বে স্বীকৃতি দিব পাৰোঁ তেনেকুৱা বিষয়ে আমি লৈ যাব পাৰিম। চাউলুং চুকাফাৰ এই মৈদামৰ আমি টাই আহোম ডেভেলপমেণ্ট কাউন্সিলৰ পৰা এটা বাউণ্ডেৰী ৱাল 1,08,00,000 টকাৰ প্ৰজেক্ট আমি আজি ইতিমধ্যে আইলিংটন অৰ্থাৎ আমি ভূমি পূজন কৰিছোঁ। ইয়াৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁই, তাৰ উপাধ্যক্ষকে আদি কৰি আমাৰ বিভিন্ন দল সংগঠনৰ ইয়াত আটাচুকে আদি কৰি সকলোখিনি ইয়াৰ মৈদাম সংৰক্ষণ সমিতি সকলোৱে লগ লাগি গতিকে মই ভাবোঁ যে এইটো এটা আমাৰ কাৰণে খুব ভাল পদক্ষেপ হৈছে। আমি ইয়াৰ পৰৱৰ্তী সময়ত আমি এই মৈদামটো স্বৰ্গত চাউলুং চুকাফাৰ জাতিৰ জনকজনৰ মৈদামটো আমি সৌন্দৰ্যবৰ্ধন কৰিম। অৰিজিনেল ইয়াৰ আৰ্কিটেক্টৰ কাম ইতিমধ্যে প্ৰজেক্ট কনচেপ্ট পেপাৰ্ছ ইতিমধ্যে প্ৰিপেয়াৰ্ছ হৈ আছে। গতিকে আমি ভাবিছোঁ যে এটা চিফ মিনিষ্টাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ স্পেচিয়েল পেকেজো ইয়াতে আহিব। আৰু এতিয়া টাই আহোম ডেভেলপমেণ্ট কাউন্সিলৰ বাউণ্ডেৰী ৱালটো নিৰ্মাণ হোৱাৰ পাছত আমি ইয়াত যিখন মাটি আছে প্ৰায় 10 বিঘা এলটমেণ্ট আছেই, আমাৰ এই অকণমান কম হ'ব। আমি আৰু চাৰ্কুল অফিচাৰক ৰিকুৱেষ্ট কৰিছোঁ আৰু 4 বিঘা 16 বিঘা হ'লে ধুনীয়াকৈ মৈদামটোৰ আমি নিৰ্মাণ কৰা বা পুনৰ ইয়াত সৌন্দৰ্যবৰ্ধন কৰাত সুবিধা হয়। মই নাজিৰা চাৰ্কুল অফিচাৰক ৰিকুৱেষ্ট খন্তেকতে কৰিছোঁ। আৰু মৈদাম কাষত মানুহে কয় এইবিলাকে বাগান কৰিছে, কিন্তু এনেই মাটি পৰি থকাতকৈ তেওঁলোকে কৰিছিলে নিবনুৱা বা একেবাৰে স্থানীয় মানুহ, আৰু তেওঁলোকে কৈ হৈছে যে যেতিয়াই প্ৰয়োজন হয় তেতিয়াই দিম। আজি তেওঁলোকৰ মাটিগৰাকীও লগতে আছে যে খালি তেওঁলোকক যদি ক'ৰবাত পাৰি চাবলৈ কৈছে কিবা ব্যৱস্থা হয় সেইখিনি আমি চাম, কাৰণ আমাৰ খিলঞ্জীয়া মানুহক আমি কোনো ধৰণে আমনি নকৰোঁ, অত্যাচাৰ নকৰোঁ। আমি তেওঁলোককো সংস্থাপন দিম আৰু আমাৰ মৈদামটোও জাতি জনক এই স্বৰ্গত চাউলুং চুকাফাৰ মৈদামটোও সৌন্দৰ্য হ'ব লাগিব, কাৰণ এইটো ৱৰ্ল্ড হেৰিটেজ হৈ গৈছে। ৱৰ্ল্ড হেৰিটেজ হোৱাৰ লগে লগে মৈদাম যিজনা আজি 1200 খ্ৰীষ্টাব্দতে আহি এই হোমৰা পীঠত ভৰি দি তেওঁ গোটেই জাতিটো গ্ৰহণ কৰিলে, তেওঁৰ মৈদামটো আমি সৌন্দৰ্যবৰ্ধন কৰি ৰখাটো আমাৰ দায়িত্ব আছে, জাতিৰ দায়িত্ব। এইটো অকল টাই আহোম বুলিয়ে নহয়, সমগ্ৰ জাতিৰ দায়িত্ব। গতিকে এই দায়িত্বটো আমি পালন কৰিব লাগিব। আমি এটা ফাৰ্ষ্ট ষ্টেপত আমি বাউণ্ডেৰী ৱাল নিৰ্মাণ কৰি দ্বিতীয় ফেজত সৌন্দৰ্যবৰ্ধনৰ প্ৰজেক্ট ইতিমধ্যে আহিব। গতিকে আমি ভাবিছোঁ এতিয়া ৱৰ্ল্ড হেৰিটেজ দেশ বিদেশৰ পৰ্যটকসকল আহি আছে, আগতকৈ বহুত বাঢ়িছে। আজি দেওবাৰ হ'লেও এতিয়া অসমৰ বিভিন্ন ঠাইৰ ষ্টুডেণ্টসকল বা বিভিন্ন ধৰণৰ ৰাইজে আহি ইয়াতে ভিৰ হৈছে। গতিকে ইয়াত আমাৰ মৈদামটো চাবই, চাউলুং চুকাফাৰ মৈদাম চাম বুলি আহিব। গতিকে সেইটো যদি এই অৱস্থাত দেখে এইটো এটা আমাৰ কাৰণে অতি পৰিতাপৰ কথা হ'ব। গতিকে এইটো খুব সোনকালে আমি নিৰ্মাণ কৰি ইয়াক সৌন্দৰ্যবৰ্ধন কৰা, ইয়াক সুন্দৰকৈ সজাই পাই তোলাটো আমাৰ দায়িত্ব, সেইখিনি আমি পদক্ষেপ ল'ম। আজি আমি এই ভূমি পূজনেৰে কামটোৰ শুভাৰম্ভ কৰিছোঁ। টাই আহোম ডেভেলপমেণ্ট কাউন্সিলৰ ময়ূৰ বৰগোহাঁই দায়িত্ব লোৱাৰ পাছত যথেষ্টখিনি কাম আগবাঢ়িছে। এনেধৰণৰ যিবিলাক ডাঙৰ প্ৰজেক্ট, যিবিলাক আমাৰ চকুত লগা প্ৰজেক্ট আমাৰ হ'ব, আপোনালোকক অনুৰোধ কৰিছোঁ জনপ্ৰিয় চেনেলৰ যোগেদি। গতিকে এইখিনি আৰু ইয়াত বিভিন্ন ধৰণৰ ব্যৱসায় বাণিজ্য গঢ় লৈ উঠিব আৰু এই স্থলীটো এটা এট্ৰেক্টিভ হ'ব, টুৰিষ্ট এট্ৰেক্টই নহয়, নিবনুৱা সমস্যাৰ পৰা আদি কৰি সকলো হ'ব। ইয়াতে মোৰ ডক্টৰ নৰিয়াল, তেখেতে যি আৰ্কিটেক্ট আছিল, যাৰ ডছিয়াৰ প্ৰস্তুত কৰা, তেখেতো লগতে আছে আজি।
গতিকে আমি ভাবিছোঁ আৰু আমাৰ ইয়াত কাষে পাশে থকা পুখুৰী হওক মৈদাম হওক এইবিলাকো আমি এটা নেক্সট ফেজত আমি ৱৰ্ল্ড হেৰিটেজত ইনক্লুড কৰিবৰ কাৰণে আমিও প্ৰস্তুত এটা চলাম গতিকে তাৰ কাৰণেও আমি প্ৰজেক্ট আমি ঠিক কৰি আছোঁ শিৱসাগৰ চৰাইদেউ এই গোটেই বৃহৎ এটা এলেকাত প্ৰাচীন কীৰ্তিচিহ্ন দৌল দেৱাল বা মঠ মন্দিৰ পুখুৰী আদিয়ে ভৰ্তি এইখিনিও আমাৰ পৰৱৰ্তী সময়ত সংৰক্ষণ কৰি আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগিব এইখিনি আমাৰ আঁচনি আছে গতিকে ইয়াত সকলো ৰাইজৰ আমি আজি এই মুহূৰ্ততে আমি সহযোগিতা বিচাৰিছোঁ ইয়াৰ কাষতে যি ৰজাবাৰী মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেড ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক